মৰিয়নি নকছাৰীত আদৰ্শ মহিলা সমিতিৰ বহাগী মেলাৰ আয়োজন। চতে গয়ে গয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা, কৈয়ে থাকো মানে উৰকে নপৰে বহাগৰ বিহুটিৰ কথা। অসমীয়াৰ বাপুতিসাহোন বহাগী এতিয়া পদূলিমুখত। চৌপাশে এতিয়া বহাগীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি। তেনে সময়তে নকছাৰী আদৰ্শ মহিলা সমিতিয়ে আয়োজন কৰিলে বহাগী মেলা। প্ৰতি বছৰৰ দৰে এই বছৰো নকছাৰী আদৰ্শ মহিলা সমিতিয়ে দেবেৰাপাৰ চাৰিআলি দৈনিক বজাৰৰ সন্মুখত বহাগী মেলাৰ আয়োজন কৰে। শনিবাৰে আদৰ্শ মহিলা সমিতিৰ সভানেত্ৰী মামণি হাজৰিকাই ফিতা কাটি শুভাৰম্ভ কৰে এই বহাগী মেলাৰ। এই মেলাৰ শুভাৰম্ভণি মুহূৰ্তত উপস্থিত আছিল মৰিয়নি মিডিয়া এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি চক্ৰসেন গগৈ, জ্যেষ্ঠ সমাজকৰ্মী হেম সন্দিকৈ, শিক্ষক দেৱজিৎ দাস আৰু মহিলা সমিতিৰ বিষয়ববীয়াসকল। মহিলাসকলে ঘৰতেই প্ৰস্তুত কৰা চিৰা পিঠা আৰু গামোচা, বিহুৱান আদি ৰাইজে সহজে পোৱাকৈ এই মেলাত যোগান ধৰে। এই সামগ্ৰীসমূহ বজাৰ মূল্যতকৈ কিছু কম মূল্যত পোৱা যাব বুলি জানিব দিয়ে সমিতিৰ বিষয়ববীয়াসকলে। নকছাৰী আদৰ্শ মহিলা সমিতিৰ এই বহাগী মেলাৰ পৰা মহিলাসকল উদ্যমী আৰু স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় ৰাইজেও যথেষ্ট উপকৃত হোৱা পৰিলক্ষিত হয়। আজি সদৌ নকছাৰী আদৰ্শ মহিলা সমিতিৰ উদ্যোগত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বহাগী মেলাৰ প্ৰথম শুভাৰম্ভ কৰা হৈছে। সদৌ নকছাৰী আদৰ্শ মহিলা সমিতিৰ উদ্যোগত বিগত বৰ্ষসমূহতো আমি এনেদৰে বহাগী মেলা, ভোগালী মেলা এই দুয়োভাগ মেলাই আমি অনুষ্ঠিত কৰি আহিছো। আজি 4দিনীয়া কাৰ্যসূচীৰ প্ৰথম শুভাৰম্ভণি দিন। ইয়াতে আমি আমাৰ মাজত অতিথি হিচাপে আৰু 2-এজন বিশেষ ব্যক্তিক লগ পাই নথৈ আনন্দিত হৈছো। 8খন বিপণীৰে সৈতে আমি এই বহাগী মেলাখন এইবাৰ প্ৰস্তুত কৰিবলৈ সাজু হৈছো। আৰু সেই উদ্যোগী মহিলাসকলে যিসকলে গ্ৰামাঞ্চলৰ পৰা ওলাই আহি নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰতিটো বৰ্ষতে তেওঁলোকৰ নিজা ঢেঁকীৰে খুন্দা চিৰা, সান্দহ, পিঠা, মুড়ি, লাৰু ইত্যাদি প্ৰস্তুত কৰি আনি ৰাইজলৈ আগবঢ়াই দিছে সুলভ মূল্যত। আৰু তেখেতসকলৰ লগতে 2-এগৰাকী নতুন মহিলাও এবাৰ ওলাই আহিছে আমি দেখা পাইছো। প্ৰতিগৰাকী উদ্যোগী মহিলালৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত সময়ত আমি সেই 8গৰাকী মহিলাৰ লগতে আৰু বিভিন্ন অঞ্চলৰ পৰা নকছাৰীৰ আমি উদ্যোগী মহিলাসকলক উলিয়াই আনি এখন বহল পথাৰ দি আমাৰ এই বিপণীসমূহ বহলাই আমি এখন বিপণীৰ সৃষ্টি কৰিবলৈ আৰু মহিলাসকলক সাহস আৰু প্ৰেৰণা যোগাবৰ কাৰণে আমাৰ আদৰ্শ মহিলা সমিতিয়ে আমি সদায় আগবাঢ়ি আহিছো। আৰু এই ক্ষেত্ৰত আমাৰ সদায় তেওঁলোকৰ লগত সহায় সহযোগিতা থাকিব। আমাৰ লগতে সদৌ নকছাৰী ৰাইজৰ আমি সহায় সহযোগিতা দিহা পৰামৰ্শ সদায় কামনা কৰো। সকলোৱে ওলাই আহক, আমাৰ উদ্যোগী মহিলাসকলৰ এই সুলভ মূল্যত পোৱা সুস্বাদু এই খাদ্য সম্ভাৰ গ্ৰহণ কৰক তেওঁলোকে আৰু তেওঁলোকক সাহস আৰু প্ৰেৰণা যোগাওক। আমাৰ ফালৰ পৰা এয়াই কামনা। আৰু মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।